মই আশা কৰিছিলোঁ এইটো মই ভালদৰে চেষ্টা কৰিছিলোঁ এক্সামটোৰ কাৰণে মোৰ আইজেড এপটিটিউড টেষ্ট থ্ৰুৰে এইটো এডমিশ্যন হৈছে IIT গুৱাহাটী BS ইন বায়'মেডিকেল চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত মই ছিট পাইছোঁ কালি অফাৰ আহিছে মোৰ তাত ভাল লাগিছে সেইবাবে আৰু মোৰ এই মাহঁতে কষ্ট কৰিছে মা দেউতাই গোটেই সেইটো বাবে এইটো কৰিব পাৰিছোঁ মই ভালদৰে আৰু আশা কৰিছিলোঁ মই ভালদৰে পঢ়িছিলোঁ যাতে এটা ভাল নাম কঢ়িয়াই আনিব পাৰোঁ ঘৰৰ কাৰণে ঘৰৰ মানুহবিলাকৰ গোটেই আশা আছিল মোৰ বাবে তো মই সেইটো বাবে কষ্ট কৰিছিলোঁ এনে মই দিনত 12ৰ পৰা 13 ঘণ্টা পঢ়িছিলোঁ তাৰপিছত মাজতে মোৰ হবি আছিল মই ড্ৰয়িং কৰোঁ গিটাৰ প্ৰেক্টিছ কৰোঁ তো সেনেকৈ দিনটো পঢ়োঁ আৰু প্ৰেক্টিছ কৰি কেনে কটাইছিলোঁ যথেষ্ট কষ্টও কৰিছিলোঁ মাহঁতে মোৰ লগত বহুত কষ্ট কৰিছে দেউতাহঁতে সেইটো গোটেই মোৰ ঘৰৰ মানুহ গোটেইকেইটা বাহঁত বৌ দাদাহঁত বৰদেউতাহঁত গোটেইবিলাকে মোৰ লগত লাগি থাকে সদায় লাগি থাকে তো সেইটোৱে মোৰ নাম সুমন জ্যোতি দাস ঘৰ সাতদলা হাজং আৰু মোৰ মই এইটো শ্ৰেয় মোৰ টিচাৰবোৰকো দিওঁ মোৰ ক্লাছ 10ৰ টিচাৰবোৰ ক্লাছ 12ৰ টিচাৰবোৰ সকলোকে ধন্যবাদ জনাইছোঁ মই হয় মই দেশৰ কাৰণে ৰাজ্যৰ কাৰণে কাম কৰিব খোজোঁ যাতে আমাৰ গাঁৱৰ আমাৰ চহৰৰ নাম আমাৰ ৰাজ্যৰ নাম গঢ়ি তুলিব পাৰোঁ সেইটোৰ বাবে প্ৰচেষ্টা কৰিম সৰুৰ পৰা মোৰ চাইণ্টিষ্ট হোৱাই সপোন আছিল হ'ল এইটো বাস্তৱ হ'ল এতিয়া ভাল লাগিছে বহুত মই সুখী নৱপ্ৰজন্মৰ বাবে এইটোৱে আহ্বান জনাম যে কষ্ট কৰিব লাগিব কষ্ট কৰিলেহে ফল পোৱা যাব এনেও মানে আশা হেৰুৱাই যাব নালাগে যাতে কষ্ট কৰি যাওক মানে হ'বই কষ্ট কৰিলে ফলটো পোৱা যায় মই এনেই এক্সামটো IIT এক্সামটোৰ ৰেংক পাইছোঁ কেটেগৰী ৰেংক 638 পাইছিলোঁ মই সুমন জ্যোতিৰ দেউতা মই কৃষক চন্দ্ৰ দাস ই আচলতে সৰুৰ পৰাই সি ক্লাছ 4ৰ পৰাই ক্লাছত এই যিটো মডাৰ্ণ যিখন আমাৰ ইংলিছ একাডেমি হাজৰ সেই টপতে আছিল মেট্ৰিকত ভালকৈ পাছ কৰি 93 তাৰপিছত তাক মই চাইপিকছত এডমিশ্যন দিলোঁ লগত মাৰ্ক থাকিলে তাৰ 2 বছৰ হোষ্টেলত নথলোঁ তাতো সি ভাল ৰিজাল্টে কৰিলে গতিকে সেই হিচাপে তাৰ ফলখিনি পাইছে গতিকে মই অত্যন্ত সুখী গতিকে আৰু আগবাঢ়ি যাওক সি গতিকে যাতে PhD কৰি যাতে আপোনাৰ চাইণ্টিষ্ট যিটো মনত এটা পঢ়ি ৰাখিছে তেনেহেন সি কৰি যাওক সেইটোৱে মই ৰাখিছোঁ আৰু মোৰ নাম শ্ৰী কৃষক চন্দ্ৰ দাস মোৰ ল'ৰা মোৰ ছোৱালী এজনী হিচাপে সকলো সন্তানৰ প্ৰতি এটা দায়িত্ব থাকে আৰু কিমান আশাবাদী আছিলে আপোনাৰ সন্তানক লৈ আশা কৰিছিলোঁ বহুতে আৰু সিও কষ্ট কৰিছে আমিও কষ্ট কৰিছিলোঁ তাৰ লগত গতিকে সেই হিচাপে আমি ফলটো পাইছোঁ কষ্টৰ ফল পাইছোঁ আজি আনন্দ সকলো ওলাইছে গাঁওবাসী ওলাই আহিছে আজি আপোনাৰ সন্তানৰ এই কৃতিত্ব অৰ্জন কৰাৰ পিছত ভাল লাগিছে বহুত ভাল আনন্দ পাইছোঁ সকলে পৰিয়ালৰ মানুহসকলে সুখী হৈছোঁ আমি কিয় কষ্ট কৰিছে সি যথেষ্ট কষ্ট কৰিছে তাৰ কষ্ট বহুত কষ্ট কৰিছে সি